শিৱসাগৰ বলিয়াঘাট বাঘৰ চুকত এক হৃদয় বিদাৰক ঘটনা। বাঘৰ চুক পথাৰত বিয়লি উদ্ধাৰ হয় 30টা মৃত শগুন। ইয়াৰ উপৰিও অসুস্থ 2টা শগুন, এটা বৰটোকোলা চিকিৎসাৰ বাবে পশু চিকিৎসালয়লৈ প্ৰেৰণ। কোনো দুষ্কৃতিকাৰীয়ে বিধি নিধন কৰা ছাগলী পথাৰত পেলাই দিয়াৰ পিছতে শগুনকেইটাই খোৱাত শগুনসমূহ মৃত্যুৰ মুখত পৰে। মৃত 30টা শগুনৰ ভিতৰত এটা শগুন হিমালয়ান প্ৰজাতিৰ। নিউজ ডেস্ক ৰিপৰ্ট, আছাম লাইভ চেনেল। ইয়াতে আমি এটা আহি গম পালো যে এটা ছাগলী মাথা দেখিলো। এই উক্ত মাথাটোৱেই তেখেতলোকে ভৰখন কৰি মৃত্যু হোৱা যেন অনুমান কৰা হৈছে। আৰু ছাগলীটোৰ সম্ভৱ কোনোবাই বিচি দিছে নি এনেকুৱা এটা অনুমান কৰা হৈছে। কিবা দৰৱ দেখিছে নেকি? দৰৱটো দেখা নাই বৰ্তমান। পাউডাৰটো মই সিমান এনেকে চোৱাতে ছাগলীৰ হেৰিটোহে দেখিলো মানে। কেইটামান শগুন হৈছে? হাগন প্ৰায় 30টাৰ মানে। অসুস্থ আমি 2টা তালৈ লৈ যোৱা হৈছে। কি প্ৰজাতিৰ শগুন? এটা হেৰি কি এটা বৰটোকোলা নহয় প্ৰজাতিটো কি প্ৰজাতি? এটা হিমালয়, 2টা হিমালয়ন, এটা হিমালয়ন আছিলে। এইকেইটা হেৰি প্ৰজাতি আৰু জেনেৰেল। আপোনাৰ এতিয়া কি কৰিব? এখেতলোকক আমি লৈ গৈছো, তাত আমি পষ্টমৰ্টম